নমস্কাৰ। প্ৰথমতে মই এইটো ডি নিউজ আৰু আছাম নিউজ এখেতসকললৈ মই ধন্যবাদ যাচিছোঁ যে আজি সাক্ষাৎকাৰ লোৱাৰ কাৰণে। তো মই পৰিচয়টো দি লওঁ। মই বৰ্তমান ডিষ্ট্ৰিক্ট কমিটিৰে এজন উপদেষ্টা হিচাপে মই কৰ্মৰত আছোঁ, BPF কৰ্মী হিচাপে। তো আপোনালোকে সুধিছে যে আজি কাৰ্যসূচী হয়। আজি অত্যন্ত মানে অতি ভাল এটা আমি কাৰ্যসূচী হাতত লৈছোঁ। তো আপোনালোকে নিশ্চয় জানে যে আগন্তুক ছেপ্টেম্বৰ মাহতে আমাৰ BTC নিৰ্বাচন হ'বলৈ গৈ আছে আৰু সেই নিৰ্বাচনত আমি পৰ্বতজোৰা জিলা BPF হিচাপে জোৰদাৰ ইয়াতে প্ৰস্তুতি চলাই আছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰাৰ্থী ঘোষিত হৈ গ'ল। এখেত হ'ল আমাৰ মাননীয় শ্ৰীমতী মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী। এখেতে অতি বলিষ্ঠ নেতৃত্ব লৈ আমাৰ এই পৰ্বতজোৰাখন চলাই লৈ গৈ আছে। তো আজিৰ কাৰ্যসূচী হ'ল যে আমাৰ BPF দলৰ প্ৰতি যিটো আস্থা বা বিশ্বাসত ৰাখি আৰু আমাৰ যিবিলাক কাৰ্যকলাপ আমি যিবিলাক কাম কৰিছোঁ, আগতেও আমি যিমানখিনি কাম কৰিছোঁ সেইবিলাকক আমাৰ ৰাইজে, পৰ্বতজোৰা ৰাইজে, বিভিন্ন জনগোষ্ঠীয়ে আজি সন্তুষ্ট প্ৰকাশ কৰি পেলাই আজিৰ দিনটোত আমাৰ বহুতো ভিতৰুৱা অঞ্চলৰ আমাৰ আদিবাসী চাওতালী আমাৰ ভাই ভনীসকলে আহি আমাৰ BPF দলত যোগদান কৰিছেহি। যে এখেতসকলে অতি আনন্দ প্ৰকাশ কৰিছে যে আমি দেখিছোঁ ইমান চৰকাৰ আহিলে আমাৰ প্ৰতি কোনো দৰদী ভাৱ দেখুওৱা নাই, আমাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। কিন্তু BPF দলে আগতে আমাক যথেষ্ট গুৰুত্ব দিছিলে, সন্মান দিছিলে, বহুতো কাম কৰি গৈছে। গতিকে আমি ভাবোঁ আমি BPF দলত থাকিলে আমি আমাৰ গাঁৱৰ, আমাৰ অঞ্চলৰ যথেষ্ট উন্নত সাধন কৰিব পাৰিব। সেইটো আশালৈ আজি আমি BPF দলত যোগদান কৰিছোঁ বুলি এখেতসকলে আজি এখেতসকলে এনে গাঁৱৰ ৰাইজে আহিছে আৰু বহুতো যোগদান কৰিবলগীয়া আছিলে, কিন্তু অলপ পলম হৈ গ'ল। এতিয়ালৈকে 21 জনীয়া এটা আমাৰ চাওতালী ভাই ভনী দলে যোগদান কৰিছে আৰু এখেতসকলে বহুতো আহিবলগীয়া কথা এইটো কৈ আছে যে এটা সময় দিয়ক বুলি। নিশ্চয় আমি কিবা এটা সময়টো দি দিম, সময় দি পেলাই আকৌ মাতি পেলাই যোগদান কাৰ্যসূচীটো আমি এইকেইদিনতে নিশ্চয় ল'ম, কাৰণ ইলেকশ্যন অতি সমাগত। তো এইখিনি আৰু আজি যোগদান পৰ্বটো চলি আছে আৰু চলি গৈ থাকিব এইকেইদিনত। এনে সদস্যবিলাক আহিছে, UPLৰ আছে আৰু BJPৰ এনে সদস্য আছে, মানে গ্ৰাছ ৰুটৰ সদস্যসকল এখেতসকলে আহিছে। হয় হয় হয়। নাই, এইটো এনেই চালে গম পোৱা যায় যে আগতে কিমানখিনি কাম হৈছিলে, এতিয়া কি কাম হৈছে। এতিয়া আমি বেছি ক'ব নালাগে, এইটো ৰাইজেই গম পাইছে যে কামটো কেনেকৈ কি ধৰণে চলিছে বৰ্তমান চৰকাৰৰ দিনত আৰু আগতে কেনেকৈ কামবিলাক হৈ গৈছিলে। এতিয়া বৰ চিন্তনীয় কথাটো হ'ল যিহেতু পৰিৱৰ্তনৰ নামত দি এখেতসকলে চৰকাৰটো গঠন কৰিলে। নিশ্চয় এই পৰিৱৰ্তন চৰকাৰত হাগ্ৰামা ছাৰে যিমানখিনি কাম কৰিছিলে তাতোকে বেছি হ'ব লাগিছিলে আৰু এইকাৰণে আৰু অতি বেছি হ'ব লাগিছিলে, যিহেতু এখেতসকলৰ লগত এটা কোৱালিশ্যন গভমেণ্ট, যিজনে শক্তিশালী এটা ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টি আছে। গতিকে আৰু ইহঁতে এতিয়া আমি এইটো যদি চাওঁ, BTCটো চাওঁ, ট্ৰিপল ইঞ্জিন যাক কয়, ডাবল ইঞ্জিন নহয়, ট্ৰিপল ইঞ্জিন। কেন্দ্ৰীয়ত এখেতসকলৰ চৰকাৰ আছে, ষ্টেটত এখেতসকলৰ চৰকাৰ আছে আৰু ইয়াতে কোৱালিশ্যন হিচাপে আছে। গতিকে যিহেতু UPLে যদি ভাল কাম কৰিবলৈ নোৱাৰিলে, ইহঁতৰ যদি পৰিকল্পনা যদি এইটোৱে বনাব নোৱাৰিলে, তো নিশ্চয় ইয়াতে কোৱালিশ্যন আমাৰ BJP চৰকাৰ আছিলে। নিশ্চয় এখেতসকলে ভাল কাম কৰিব লাগিছিল বা দেখুৱাব লাগিছিল, ভাল পৰিকল্পনা ল'ব লাগিছিলে। ইয়াৰ অৰ্থটো হৈছে যে একচুৱেলি ভাল কাম কৰিবলৈ হ'লে এটা মনোশক্তি লাগে, ইচ্ছা লাগে। যেতিয়ালৈকে ভাল ইচ্ছা, ভাল লক্ষ্য নাথাকে, যেতিয়ালৈকে ভাল পৰিকল্পনা নাথাকে, কেতিয়া উন্নতিটো সাধন কৰিব নোৱাৰে। 5 বছৰ এনে সৰু এটা বছৰ নহয়, 5 বছৰ যে এটা দীঘলীয়া সময়। এই 5 বছৰত নিশ্চয় কোৱালিশ্যন চৰকাৰ হিচাপে যথেষ্ট যিখিনি কাম কৰিব লাগিছিল সেইখিনি কাম তিলমানো হোৱা নাই আৰু চুক্তিত যিকেইটা আছে এতিয়ালৈকে আজিলৈকে ৰূপায়ণ হোৱা নাই আৰু
আমি দেখিছোঁ ৰাইজৰ বিভিন্ন ধৰণৰ আঁচনিবিলাক ভালকৈ ইয়াত সুচাৰুৰূপে পৰিচালিত হোৱা নাই আৰু বিশেষকৈ আমাৰ UPA দলে ভাল এটা আমাৰ অতি গৰীবতকৈ গৰীব লোকৰ কাৰণে ভাল আঁচনি প্ৰস্তুত কৰি এইটো দিব পৰা নাই, সন্তুষ্ট কৰিব পৰা নাই। মুঠতে চব ফালে এইটো ফেইলাৰ বুলি আমি ক'ব লাগিব।